সমাপ্তি ঘটিছে তোমালোক সকলো নিজ নিজ কৰ্মত অগ্ৰসৰ হোৱা নন্দিনী দৈব্যকীৰ বিবাহ কাৰ্য আজি সমাপ্তি ঘটিছে মহা সমাৰোহে খন্তেক পাছতেই শূন্য কৰি ৰাজ অন্তঃপুৰ স্বামী সহ যাত্ৰা কৰিব নিজ ৰাজ্যলৈ যাত্ৰাৰ পথত যাতে ঘটিব নোৱাৰে কোনো অঘটন তাৰেই সুব্যৱস্থা কৰিছে কালকেতু যদিও বা নাজানি কোনো
দুজনে করে অমঙ্গলের সূচনা। প্রাণদণ্ড প্রাণদণ্ড সুনিশ্চিত তার এই কালো কেতুর হাত। যাও, শুভযাত্রার বাবে মহারাজক করু আমন্ত্রণ। মহারাজ, বরযাত্রী উভতি যোৱাৰ উপযুক্ত সময় হৈছে। আছেনে ৰথ প্ৰস্তুত যাত্ৰাৰ বাবে? মহারাজ, পুরীরথ রথ গছ সকলো প্রস্তুত আছে। উত্তম, মই আজি নিজে ৰথৰ বাগ জৰি ধৰি ভগ্নী দৈৱকীক পতিৰ গৃহত থৈ আহিবগৈ। কালকেতু মহারাজ, কন্যাদান যেন কিমান মৰ্মান্তিক, কিমান হৃদয় স্পৰ্শী আজিহে বুজিলো মই। কিদৰে বাৰু সৰুৰে পৰা লালন পালন কৰি নিজ পিতৃ মাতৃয়ে নিজৰ কন্যাক অচিনাকি এজনৰ হাতত কৰে সমৰ্পণ। ভগ্নী দৈৱকীক বিদায়ৰ বেলাত আজি মই মৰ্মে মৰ্মে তাক উপলব্ধি কৰিছো। কালকেতু ভগ্নী বিদায়ৰ ক্ষণ হ'ল উপস্থিত। যোৱা কালকেতু ৰথ গছ সকলো প্ৰস্তুত কৰাগৈ। উত্তম মহারাজ। নাকান্দিবি ভনীতি, তোৰ জীৱনৰ এই শুভ যাত্ৰা বিহাৰৰ তপস্যকুলুৰে কলুষিত নকৰিবি আই। বসুদেৱ, মহাৰাজ নহয় বসুদেৱ, মিত্ৰ বুলি কৰা সম্বোধন। বসুদেৱ, বসুদেৱ, আজি এই শুভ লগনত মোৰ এই স্নেহৰ আজলি ভনীতে দৈৱকী তোমাৰ হাতত কৰিলো অৰ্পণ। ছায়া কায়াৰ যি সম্বন্ধ থকা যেন দুয়োটি সেইদৰে সুখে দুখে সম্পদে বিপদে। মিত্ৰবৰ, বিদায় পৰত আমাৰ প্ৰণাম গ্ৰহণ কৰিব।
কৰিছো আশীৰ্বাদ হওক যেন হৰ গৌৰীৰ বসতি উঠা উঠা বসুদেৱ উঠা দৈৱকী কেতিয়াবা যদি কিবা ক্ষণত কিবা কটু বাক্য কৰিছিলো প্ৰদান নিজৰ দাদাৰ মুখলৈ চাই সকলো পাহৰি নাকান্দিবি নাকান্দিবি উচ্চ বংশৰ দুহিতা তুমি কংসৰ স্নেহৰ ভনীতি উচ্চাকাংক্ষা হৃদয়ত ৰাখি স্বামীৰ অনুগ্ৰামী হৈ সদা সৰ্বদা ৰাখিবা কংসৰ সন্মান ভনীতি কংসৰ সন্মান বোলা বসুদেৱ মই আজি নিজে ৰথৰ বাগজৰি ধৰি তোমালোক দুয়োকে থৈ আহিম সৌ গকুলৰ মাজমজিয়াত কালকেতু ৰথগছ সকলো প্ৰস্তুত আছে এতিয়া মাথো যাত্ৰাহে আৰম্ভ কৰিব লাগে উত্তম বোলা বোলা বসুদেৱ বলো মহাৰাজ কোনে কৰে অট্টহাস্য আকাশ মাৰ্গত দেৱতা কংসৰ শুভ কাৰ্যত ব্যাঘাত জন্মাব খোজে সামান্য এটি দেৱতাই নাই নাই ভয় নাই বসুদেৱ বোলা বোলা ভনীতি পুনৰ যাওঁ আগবাঢ়ি আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো নিজৰ এই ভৱিষ্যত সাৱধান কৰি দিছে মোক আকাশীবাণীয়ে ফুৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতু ঘূৰুৱা বিজুলী বেগেলা তীক্ষ্ণ তৰোৱাল আনন্দ উন্মত্ত বজা মিত্র মোর নুহে কোনজন হতলো সকলে বল করা যাকে এই মতে পোৱা এফালাৰ পৰা আৰু শুনা পৰ্যটন হাতী জোৰে জোৰে নিবেদি দিয়া হও প্ৰজা আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ লক্ষ্মী আৰু মহাৰথীসকল তোমালোকে ৰথগছ প্ৰস্তুত কৰা অত্যাৰোহী আৰু পদাতিসকল তোমালোকে হাতত খোলা
ভগ্নীপতি বসুদেৱ আৰু স্নেহৰ ভগ্নী দেৱপক্ষী ভৱিষ্যত ভাগ্যলিপি দুয়ো শুনিলা নহয় কাণ পাতি যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োকে আজি সেই মিলাই আজি স্পষ্টভাৱে ভাবিছে কোপৰা অস্থিৰতে বংশৰ আনন্দ কৰিল প্ৰদান তাই সুন্দৰ প্ৰতিদান কংসৰ অকাল মৰণ কি কৰিবা অমৃতত গৰম উঠিল বেশ কথা কে হব নহব অন্যথা কিন্তু ত্ৰিভুৱন বিজয়ী কংসৰ মৰণ জানো ইমান সহজ নাযায় স্নেহ মমতা আছে যজমানে বিফল দিলো সকলোবোৰ এই মুহূৰ্ততে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাৰ শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক কাঢ়িছা নাই তোৰ কোনো অপৰাধ অপৰাধীহে কোনো মথুৰাৰ প্ৰজা মানে অপরাধ এই মথুরাধিপতি কংসর নে কি বসুদেব কোনে জানে কোনে কোনে কিবা অপরাধ কবলৈ কিবা আছে মোৰ কোনে জানে শুনিব সঁচাই ৰজা তুমি সৰ্বশক্তিবান সকলো কৰিব পৰা নিজ ইচ্ছামতে সঁচা হোক মিছা হোক ন্যায় বা অন্যায় সবাৰে বিধান হয় ইচ্ছাতে তোমাৰ সেই গৰ্ভতে গৰ্বিত আজি তোমাৰ শিৰেখন হিমাদ্ৰী লংঘিছে হত্যা কৰি ভগিনী নিজৰ মৰণকো তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব বিলম্বই ঘটাব বিঘিনি তোমাৰ কথাই সঁচা ৰাজামাই মোৰ যেনে ঈৰ্ষ্যা তেনে বিধান প্ৰথমে দৈৱকে কৰিম সংহাৰ তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কংসক নিধন দৈৱকী সাধু হ'ব প্ৰকৃতই মৃত্যুৰ সাজু আছো মই প্ৰতি মুহূৰ্ততে কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি চূড়ামণি সৰ্বশক্তিমান তথাপিও আজি দেখা পাই সন্মুখত হওঁ আগন্তুক মৰণৰ স্বপ্ন প্ৰসিদ্ধা জীৱাৰ দৰে তুমি কপিছা ভয়ত সেই দৈৱকী
কি মৃত্যুৰ নামত বিচলিত নহয় দেৱা। মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দাদা দাদা সঁচা কথা মহাৰাজ, এনে কাৰ্য নাৰীৰ হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্য ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি যুগে যুগে জগতৰ বীৰৰ সমাজে শত মুখে তোমাক কৰিব বঞ্চনা, নলব তোমাৰ নাম ঘৃণাতে লাজতে। গাখীৰ খুৱাই এই কংস মহাৰাজে বীৰ বুলি জগতক দিব পাৰিছো। বঢ়িয়া বঢ়িয়া যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ, তুমি বহুদেৱ। আৰু আছে সহজ উপায়। হয় মহাৰাজ, দৈৱকীও থাকিব জীয়াই, তোমাৰ ৰাজা অনিষ্ট নহব। কৰৰ জোৰে কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। তাৰ পৰিৱৰ্তে মহাৰাজ, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, এটিকৈ আনি তুলি দিম তোমাৰ হাতত। হত্যা কৰি হ'ব তুমি সাৱধান নিজ ইচ্ছামতে। নজনাবা কেনো প্ৰাৰ্থনা পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকী সিহঁতৰ প্ৰাণৰ বিনিময়ত মোৰ এই জীৱন ভালদৰে ভাবি চোৱাব পাৰি মানে প্ৰতিজ্ঞা পাৰিব পাৰি মানে বিসৰি জীৱ সন্তানৰ স্নেহ। যদি পাৰা নাই তাত মোৰ অলপ আপত্তি। তোমাৰ ইচ্ছাই মুক্তি দিব পাৰো দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল তোমাৰ শক্তিৰে প্ৰতি মুহূৰ্ততে কাঢ়ি তুলিব পাৰা জীৱা। শুনা, মিছা কথা নকওঁ কলাপী, প্ৰাণন্তেও মই পালিম। প্ৰতিশ্ৰুত প্ৰাণান্তেও মই পালিম প্ৰতিজ্ঞা। এতিয়াৰ পৰা তেন্তে গৈ দুই
দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিন্তাশীল নিজ সন্তানৰ কৰাগৈ নিজকে প্ৰস্তুত যোৱা কালাগেতু মহারাজ নিত্য কৰ্ম আৰম্ভ কৰা নর্তকী আরম্ভ করা
কালকেতু মহাৰাজ তোমাৰ এই নৃত্য গীতৰ আয়োজন কিন্তু সঁচাই প্ৰশংসনীয় মহাৰাজ এয়া কেৱল আপোনাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ মাথো ভৱিষ্যতলৈ এনে নিত্য নতুন আয়োজনৰ ব্যৱস্থা কৰিবা যাতে স্বৰ্গৰ দেৱতায়ো লাজ পায় আজ্ঞা শিৰোধাৰ্য মহাৰাজ অশৰীৰী দৈব্যবাণীয়ে কৈ গ'ল যাত্ৰাৰ পথত দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান হ'ব মোৰ প্ৰাণৰ বৈৰী কিন্তু ত্ৰিভুৱন বিজয় কংসৰ মৰণ জানো ইমান সহজ সত্যবাবদ্ধ সেই বহুদেৱ পৰম মহন্ত জন্ম মাত্ৰেই দৈব্যকীৰ গৰ্ভজাত সকলো সন্তান এটি এটিকৈ তুলি আনি দিব এই কংসৰ হাতত আৰু মই হত্যা কৰি নিষ্ফল কৰিম দৈব্যৰ সেই বিধান মহাৰাজ বহুদেৱ দৈব্যকীৰ বিবাহৰ প্ৰায় এবছৰেই হ'ল হয় মহাৰাজ প্ৰায় এবছৰেই হ'ল কিন্তু তেওঁলোকৰ কি এতিয়াও সন্তান জন্ম হোৱা নাই মহাৰাজ এজন গুপ্তচৰৰ মুখে মই জানিব পাৰিছো বসুদেৱ দৈব্যকীৰ এটি পুত্ৰ সন্তান জন্ম হৈছে তেন্তে কিয় কিয় পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি বসুদেৱে এতিয়াও মোৰ হাতত সন্তান অৰ্পণ কৰা নাই কিয় মহাৰাজৰ জয় হওক বসুদেৱ পূৰ্বৰ প্ৰতিজ্ঞা ৰক্ষা কৰি আনি দিছো দৈব্যকীৰ গৰ্ভজাত শিশু প্ৰাণৰ বৈৰী দৈব্যকীৰ গৰ্ভজাত নহয় মহাৰাজ এই আমাৰ প্ৰথম সন্তান এই তোমাৰ প্ৰথম সন্তান হয় মহাৰাজ কালকেতু মহাৰাজ চোৱাচোন দৈব্যকীৰ প্ৰথম সন্তান কিমান সুন্দৰ হয় মহাৰাজ অতি সুন্দৰ ইয়াৰ পৰাতো নাই আমাৰ কোনো ভয়ৰ কাৰণ নাই মহাৰাজ দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তানহে আপোনাৰ প্ৰাণবৈৰী অষ্টম সন্তানহে আমাৰ প্ৰাণৰ বৈৰী বসুদেৱ তোমাৰ সত্যনিষ্ঠা কিন্তু সঁচাই প্ৰশংসনীয় লৈ যোৱা বসুদেৱ দিয়াগৈ হক নিৰ্গুণা যোৱা মহাৰাজৰ জয় হওক মহাৰাজৰ জয় হওক তুমি অতি মহান ৰাজা অতি মহান কিন্তু মনত ৰাখিব জন্ম হ'ব যেতিয়া দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান শীঘ্ৰে আনি কৰিবা এই কংসৰ হাতত যোৱা ভাল মহাৰাজ কংসৰ মৰণ আদি কংসৰ হাতৰ মুঠি কংসৰ মৰণ বাহিৰতে কাৰ কণ্ঠস্বৰ অন্বেষণ কৰি ভাল মহাৰাজ প্ৰভু
হৈ পথস্থলী কৰক। মহাৰাজৰ জয় হওক। বাৰু দেৱৰ্ষী, কওকচোন কিবা হেতু প্ৰৱেশিলে এই কংসৰ ৰাজপ্ৰসাদত? কম ৰাজন, কবৰ নিমিত্তেইতো আহিছো তোমাৰ কাষলৈ। কিন্তু বুলি ৰ'লা কিয় দেৱৰ্ষী? কিন্তু কলেই যে মহাৰাজৰ মহাবিপদৰ সূচনা হ'ব। মহাবিপদ? এই কংসৰ সন্মুখত মহাবিপদ? কওক দেৱৰ্ষী, নিশ্চিন্তে ব্যক্ত কৰক। ৰাজন, বসুদেৱে তোমাক প্ৰথম সন্তান দি অৰ্পণ কৰিছিল নহয়নে? হয়। তেন্তে তুমি তাক গৰ্ভ কৰি এৰি দিলা কিয়? আমি দৈব্যবাণী শ্ৰৱণ কৰিছিলোঁ। দৈব্যকেৰ গৰ্ভজাত অষ্টম সন্তানহে আমাৰ প্ৰাণৰ বৈৰী। সেইবাবে প্ৰথম সন্তানক ঘূৰাই পঠালোঁ। বাস্তৱিকতে বসুদেৱ এজন সাধু পুৰুষ। নাৰায়ণ নাৰায়ণ, যি লোকে সদা সৰ্বদা তোমাৰ নাশৰ কথা চিন্তা কৰে তেওঁ আকৌ সাধু পুৰুষ। নাৰায়ণ নাৰায়ণ। ৰাজন, অমৃত বুদ্ধি কৰিলা তুমি গড়ৰ পাণ। দেৱৰ্ষী, তোমাৰ ৰক্ষাৰ উপায় নাই ৰাজন। ৰাজন, দেৱতাৰ গণনাত যে প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে তাক তুমি নাজানা? দেৱৰ্ষী, আপুনি এবাৰ কি কৈছে দেৱৰ্ষী? ভালদৰে বুজাই কওক। ৰাজন, দেৱতাৰ গণনাত সকলো সম্ভৱ। এয়া চোৱা, মোৰ হাতত থকা এই মালাধাৰীলৈ মন কৰা। কেনেকৈনো প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম হ'ব পাৰে মই তোমাক গণনা কৰি দেখুৱাওঁ। তুমি চোৱা, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম। হ'লনে অষ্টম? হয় দেৱৰ্ষী, এয়াতো স্বাভাৱিক। নাৰায়ণ নাৰায়ণ। ৰাজন, আকৌ যদি আমি প্ৰথম পাহি ফুলক অষ্টম আৰু অষ্টম পাহি ফুলক প্ৰথম বুলি গণনা কৰোঁ তেতিয়া কি হৈছে? কেনেকৈ দেৱৰ্ষী? কেনেকৈ প্ৰথম সন্তান অষ্টম হ'ব পাৰে? মই তোমাক গণনা কৰি দেখুৱাওঁ, তুমি চোৱা। অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু প্ৰথম। অৰ্থাৎ প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। নাৰায়ণ নাৰায়ণ। প্ৰথম অষ্টম প্ৰথম অষ্টম প্ৰথম। ৰাজন, নাৰায়ণ নাৰায়ণ। আৰু পৃথিৱীত অগণন জীৱৰাশিৰ জন্মিবৰ উদ্দেশ্যে পিতৃৰ শিৰৰ পৰা সঞ্চাৰিত হৈ প্ৰৱেশ কৰিছে মাতৃৰ গৰ্ভ। তেনেস্থলত তুমি কেনেদৰে নিৰূপণ কৰিবা কোনটো প্ৰথম আৰু কোনটো অষ্টম? ৰাজন, যোগ বলে জানো আমি সকলো বৃত্তান্ত। মই এতিয়া কি কৰোঁ দেৱৰ্ষী? মোক এটি উপায় দিয়ক দেৱৰ্ষী, মোক এটি উপায় দিয়ক। আৰু এটি গোপন কথা কওঁ শুনা ৰাজন। গোকুলৰ নন্দ আদি যত গোপগণ কোনেওতো নকৰে তোমাৰ মংগল কামনা। সকলোৱে কেৱল তোমাৰ নাশৰ কথা চিন্তা কৰে। আৰু তোমাৰ পিতা বৃদ্ধ উগ্ৰসেন। নাৰায়ণ নাৰায়ণ, তেওঁ কি তোমাৰ মংগল কামনা কৰে? নকৰে ৰাজন, তেওঁ তোমাৰ নাশৰ কথা চিন্তা কৰে। মই এতিয়া কি কৰোঁ দেৱৰ্ষী? মোক এটি উপায় দিয়ক দেৱৰ্ষী, মোক এটি উপায় দিয়ক। উপায় 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 দিয়ক দেৱৰ্ষী, উপায় দিয়ক দেৱৰ্ষী, উপায় দিয়ক দেৱৰ্ষী, উপায় দিয়ক। পাইছো ৰাজন, তোমাৰ প্ৰাণবৈৰিক নাশিবৰ হেতু
দিম এটি মই সহজ উপায়। ৰাজন, তুমি বহুদেৱ আৰু দৈৱকী হস্তকলে নিহল লগাই লৈ সকাৰণে নিক্ষেপ কৰা। আৰু জন্ম মাতৃৰ প্ৰতিটো সন্তান এইটি এইটি কৰি শিলত আচাৰি আচাৰি হত্যা কৰাৰ ব্যৱস্থা। আৰু যদিও বা হয় সি বালিকা, তাকো তুমি নাৰাখিবা ধৰা। ৰাজন, যুগ বলে জানো আমি সকলো বৃত্তান্ত। তুমি আমাৰ প্ৰিয় অতিশয়, সেইহেতু জনালো সকলো কথা অতি গোপনভাৱে। এতিয়া তুমি তোমাৰ আত্মৰক্ষাৰ ব্যৱস্থা কৰা। এতিয়া মই বিদায়হে মাগিছো। যাওক যাওক দেৱৰক্ষী, আপোনাৰ এই উপকাৰৰ বাবে মই আপোনাৰ ওচৰত চিৰ ঋণী হৈ ৰম। কলকেতু মহাৰাজ, দেৱৰ্ষীক সসন্মানে আগবঢ়াই লৈ যোৱা। আহক দেৱঋষি। নাৰায়ণ নাৰায়ণ। ৰাজন, দেৱতাৰ চক্ৰান্ত বুজি পোৱাটো কিন্তু বৰ কঠিন। প্ৰথমে অষ্টম আৰু অষ্টমে প্ৰথম। নাৰায়ণ। প্ৰথম অষ্টম অষ্টম প্ৰথম প্ৰথম অষ্টম অষ্টম প্ৰথম। সোণৰে অবোধ কংস। নাৰায়ণ। সোণৰে অবোধ কংস। নাৰায়ণ নাৰায়ণ। উত্তম মহারাজ, বহুদেব দৈব্যকে হস্তে করে নিধন লগাই নিক্ষেপ করা সেই অন্ধকার কারাগারে। আর জন্ম মাত্রে প্রতিটি সন্তান এটি এটি করে বধ করা। আর শুনা, আর মোর পিতা অগ্রসেন পিতা হই পুত্র চিন্তা করে পিতাকে নিজের কক্ষাত বন্দী করে রাখিবা। যোৱা যোৱা কারাগারে মহারাজ। চক্ৰান্তৰ চাল ধৰিছ, অংশ বিনাশৰ অলি কল্পনা কৰিছ। তহঁতৰ সেই জাল ছিন্ন ভিন্ন কৰি সকলো অপায় মংগল উৰি নিজ শকতিৰে জীয়াই থাকিব এই কংস মহাৰাজ।
বিদ্ৰোহী মই কি কৰিব পাৰো অকুৰ বিদ্যাৰ পিতৃৰ হেতু চকুৰ পানীৰে নিষ্ঠুৰ পুত্ৰৰ ইলাময় বুকুৰ গলাব পাৰিবনে অকুৰ সকলো কথা এবাৰ ভাবি চাওক মহাৰাজ বুলি আৰু মোক লাজ নিদিবা মই যে ইতিহাস পুত্ৰৰ হাতত বন্দী মোৰ হাতত পৰাই কেতিয়াবাই ৰাজদণ্ড কাঢ়ি লৈ গ'ল নহ'লে অকুৰ মথুৰাৰ ৰজা হৈ থকা হ'লে মথুৰাত জানো প্ৰজাৰ বৃন্দ চকুৰ পানীৰে তাৰ ভ্ৰমণলৈ পাৰিলেহেঁতেন অকুৰ সঁচাকৈ মথুৰা আজি অৰাজক যাদৱ সকলৰ নেতা বসুদেৱ আজি বন্দী কংসৰ কঠোৰ শাসনত মথুৰাবাসী আজি জৰ্জৰিত প্ৰজাসকলৰ সকলো ন্যায্য অধিকাৰ ভৰিৰে মোহাৰি দোষামুক্তকাৰী স্বেচ্ছাচাৰী ৰাজ কৰ্মচাৰীসকলৰ স্বেচ্ছাচাৰিতাক সকলো প্ৰকাৰে প্ৰশ্ৰয় দি কংসই আজি গাৰ বলেৰে ৰাজ্য শাসন কৰিছে ন্যায় বিচাৰ পাবলৈ বুলি প্ৰজাসকলে গৈ ৰজাৰ আগত অভিযোগ কৰিলে নিজেই সৰ্বশান্ত সৰ্বহাৰা হৈ চকুলো টুকি টুকি উভতি আহিব লাগে ইয়াৰ প্ৰতিকাৰ কৰিব কোনে মহাৰাজ সকলো মথুৰাবাসীৰ প্ৰজাৰ সলনি মই এবাৰ আপোনাক কাটুপাত কৰি মিনতি কৰিছোঁ এবাৰ আপুনি কংসক এক অনুৰোধ কৰি চাওক একো লাভ নাই অকুৰ আজি যদি পিতৃৰ কথা পুত্ৰই শুনিলেহেঁতেন প্ৰজাৰ নিবেদনত ৰজাই কাণ দিলেহেঁতেন তেন্তে জানো এই উগ্ৰহেন বন্দী হালত পচিব নালাগে অকুৰ তেন্তে জানো মহন্ত বসুদেৱ শত ভাগিনী দ্ৰৌপদী অজান ছয় শিশুৱে অকালতে জমৰ আলহী হ'ব লাগেনে অকুৰ মহাৰাজ উগ্ৰসেনৰ অনুৰোধ সামান্য বহৰি এটাও পালন নকৰে অকুৰ তাই মই সামাজিকত জানিব পাৰিছোঁ ভগৱান নাৰায়ণে আমাৰ যদু বংশত জন্মগ্ৰহণ কৰিব আৰু লগে লগে মনত পৰিছে সেই ভীষণ দৈব্যবাণীৰ কথা দৈব্যবাণীয়ে সঁচা হওক অকুৰ দৈব্যবাণীয়ে সঁচা হওক মোৰ এজন পুত্ৰ কল্যাণত লক্ষ পুত্ৰৰ কল্যাণ হওক ঈশ্বৰৰ ওচৰত
দিনে ৰাতি মই তাকে প্ৰাৰ্থনা কৰিছোঁ সঁচাকৈ মথুৰাবাসী আজি দুৰ্ভাগ্য বিনা কাৰণত আপোনাৰ নিচিনা পিতৃবৎসল মৰমীয়াল নিপতি শাসনৰ পৰা বঞ্চিত হৈছে ঈশ্বৰে আপোনাক দীৰ্ঘজীৱী কৰক পুনৰ আপোনাৰ তলত থাকিব পাৰিলে মথুৰাবাসীয়ে ৰাম ৰাজ্য পাবলৈকো বাঞ্ছা নকৰে মই আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰোঁ আজি মই নিমিত্তে অমিত পজাৰ পালক ৰজা মই যদিও সি অতীতৰ কথা তথাপিও মোৰ চকুৰ আগত প্ৰজাসকলৰ যান্ত্ৰণা বৰ অসহ্য হৈ উঠিছে মই আৰু চাই থাকিব নোৱাৰো পিতৃৰ আগত পুত্ৰৰ যান্ত্ৰণা প্ৰজাৰ আগত ৰজাৰ আৰ্তনা কিমান মৰ্ম ভেদি আজি মই উপলব্ধি কৰিব পাৰিছো কংসৰ পুত্ৰ তথাপিও অকুৰ বয়সৰ ৰূপীয় নোহোৱা হলে শৰীৰত ডেকাৰ কালৰ শক্তি সামৰ্থ্য থকা হেবলে এবাৰ তাৰ বিৰুদ্ধে সকলো অত্যাচাৰ অনাচাৰ বিৰুদ্ধে থিয় দি উঠিলোহেঁতেন হিংসাৰ দৰে বুকুত তীক্ষ্ণ আশিক পহুৱাই দিলোহেঁতেন কিন্তু যে মই সেই সৌভাগ্য পৰা বঞ্চিত অকুৰ বঞ্চিত শিশুৰ দৰে অসহায় হৈ তিৰোতাৰ দৰে পৰৰ বোজা হৈ অতিহীনভাৱে কি লগা জীৱন যাপন কৰিছো কি লগা জীৱন যাপন কৰিছো নিয়তি মহাৰাজ পিতাক এই প্ৰবন্ধনা দিবলৈ আহিছা অকুৰ খুৰা তোমালোকে যিমানেই প্ৰবন্ধনা নকৰা কিয় এই অভিশপ্ত কংসৰ কপালত সৌভাগ্যৰ পদুম ফুল ফুলি উঠিছে তোমালোকৰ নিচিনাকৈ কংস ৰাজন্তেশপুৰত স্বয়ং জয়লক্ষ্মীও বন্দী কংসৰ ভয়ত আজি স্বয়ং বিধাতায়ো নিজ হাতে বিধিৰূপে প্ৰস্তুত কৰিবলৈ বাধ্য হৈছে পদুম ফুল বুকত পেলাই কংস বুকত থাকিলেও তাৰ গাত বোকা লগা দেখিছা জানো পিতা ভাগ্যলক্ষ্মীকৰ অধীন নহয় কংসৰ ভয়ত আজি স্বয়ং জয়লক্ষ্মী বন্ধমণিকোটাৰ পৰা থাৰ নামি আহিব কংস পিতা
থাকিবলৈ দেহ কংস, নিৰলে থাকিবলৈ দেহ কংস। তোমাৰ ইচ্ছামতে কাম নহয় পিতা, মোৰ ইচ্ছামতেহে হ'ব। আৰু তুমি শুনিবলৈ ইচ্ছা নকৰিলেও মই তোমাক শুনাবই লাগিব। শুনা পিতা, দৈৱকীৰ 6টি সন্তান যেনেদৰে এটি এটিকৈ পাতত আচাৰি আচাৰি যমৰ ঘৰলৈ পঠালো, ঠিক সেইদৰে অষ্টম সন্তানটিকো যিদিনা ইহ জগতৰ পৰা বিদায় দিব পাৰিম, সেইদিনাহে মোৰ আনন্দৰ পূৰ্ণাহুতি হ'ব পিতা। দৈৱকী আসন্ন প্ৰসৱৰ কাল অতি ওচৰত। বসুদেৱ দৈৱকী তোক কি কংস, কি দুখত তেওঁলোক আজি বন্দী। কেৱল বন্দীয়ে নহয় পিতা, প্ৰহৰী চন্দৰীৰ অতি সতৰ্ক দৃষ্টিত তেওঁলোক শৃংখলাবদ্ধ। তুমি একো চিন্তা নকৰিবা পিতা। কংসৰ প্ৰাণবলীৰ আগমনৰ উদ্দেশ্যে যথাযোগ্য আয়োজন আদৰ অভ্যৰ্থনাৰ আয়োজন ইতিমধ্যে সম্পন্ন হৈছে। পিতা, মই তোমাক এই শুভ সংবাদটি দিবলৈহে মই এতিয়া যাওঁ পিতা। পিতাক এই কুমন্ত্ৰণা দিয়াৰ পৰা ভৱিষ্যতে বিৰত থকা যেন। মহাৰাজ, মথুৰাৰ ভৱিষ্যত পোহৰনে ই যে অতি কঠিন প্ৰশ্ন মহাৰাজ। আশা কৰোঁ পোহৰেই হ'ব। যদু বংশৰ পূৰ্ব পুৰুষসকলে স্বৰ্গত থাকি এনেদৰে অভিশাপ দিব লাগেনে অপুৰ? মই আৰু স্থিৰ হৈ থাকিব নোৱাৰো অকুত। মোৰ
আচৰিত, অতি আচৰিত। আপুনি হাতৰ পৰা শিকলি পৰিল সুলকি। প্ৰাণ বন্ধনৰ পৰা নিষ্ঠুৰ বংশৰ কোনে আহি কৰি দিলে মুক্তিৰ বিধান। অন্ধকাৰ কাৰাগাৰ ইটো হলিপে দেৱৰ মন্দিৰ। ৰাশি ৰাশি ফুলৰ সুগন্ধ, ধূপ ধূনা চন্দনৰ গোন্ধ ভাহি আহি চতুৰ্দিশ কৰে সুশোভিত। বাহিৰত দুপাল পিতা শিল বৰষুণ। প্ৰকৃতিৰ ভীষণ দুৰ্যোগ। সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে। ভিতৰত সৃষ্টি কেৱল পুত্ৰ ৰত্ন দিলো উপহাৰ। দিয়া দৈৱকী। কতা পুত্ৰ মোৰ, কতা পুত্ৰ মোৰ। নাথ দুখনিৰ কোলা সুদা কৰি জিলিকিল শূন্যৰ কোলাত। সুন্দৰ, হে চিৰ বাঞ্ছিত বিশ্বৰ সকলো জ্যোতি, যত মানে সৌন্দৰ্য সৃষ্টি, ভুৱন মোহন ৰূপ দেখুৱাই তোমাৰ বসুদেৱ দৈৱকী সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। তুমি হেন বিশ্বজনকৰ হবলৈ উপযুক্ত জনক জননী কিবা শক্তি, কিবা সামৰ্থ্য আছে আমাৰ। ক্ষুদ্ৰ আমি, অতি ক্ষুদ্ৰ। হে বিৰাট, হে কল্যাণময়, নিজ গুণে তুষ্ট হৈ তুমি বৰশী কৰোণা ধাৰা হাৰে আজি মেলি দিছা নিজ হাতে সৌভাগ্যৰ দুৱাৰ আমাৰ। পুত্ৰভাৱে তুমি মোক সাৱটি ধৰিলা, মাতৃভাৱে ললো মই বুকুত সুমুৱাই। সামৰা তজু চকু চাপ মাৰি ধৰা জ্যোতি জগতৰ পুত্ৰৰূপে, নয়নৰ মণিৰূপে মোৰ বুকুলৈ আহা পুনবাৰ হোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু, মোৰো এবে এই অভিলাষ পুত্ৰৰূপ দেখুওৱা তোমাৰ।
স্বদেশত তুমি দিনা দৈপকীৰ শিৰাই শিৰাই কি যে ঢালি দিলা অমৃতৰ সোঁত সঞ্জীৱিত হল মৃত প্ৰাণ ভাগ্যৱতী তুমি যে দৈৱকী দিয়া দিয়া তোমাৰ পুত্ৰক ল'বলৈ প্ৰাণ ভৰি এবাৰ মোক দিয়া দৈৱকী ভাবা সেই ৰাক্ষসী মুহূৰ্ত খন্তেক পাছতে আহি সম উপস্থিত ভাতৃ মোৰ মহাকাল সাক্ষাৎ সমন কিয় বাটা জন্ম ললি খন্তেকৰ বাবে কিবা হেতু স্থিতি হলি দৈপকীৰ গৰ্ভত আমাৰ পাপৰ ফল পূৰ্ব জনমৰ দেৱতাৰ খাও লাগি আজি পৰি যায় সোণৰ সংসাৰ নাহিলে কেলৈ সোণ দীৰ্ঘজীৱী হৈ সোণৰ পুতলি যাদু কিয়নো আহিলি তই দুখুনিৰ ঘৰে ভাই আছে পুত্র দিনে রাতে মেলে চোর পলুয়াই টঙ্কার করে জন্মিছে মৃত্যুঞ্জয় অমৰ সন্তান ভকত সময় লৈ পুত্ৰকে তোমাৰ খোজ লোৱা গকুলৰ দিশে গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া তোমাৰ পুত্ৰখিনি আনাকৈ সলাই ভয় নাই বকুনিক মেলা আছে সকলো দুৱাৰ যোৱা বকুনিক তোমাৰ পুত্ৰখিনি যোগমায়াক আনাকৈ সলাই যোৱা বকুনিক পুনৰবাৰ দৈৱকী শুনিলা দৈৱকী দুষ্ট আছে বিধাতা পুৰুষ কি কৰিব পাৰি কংস দুৰাচাৰে দিয়া দিয়া দৈৱকী কুলাত তই পুত্ৰক তোমাৰ খোজ লয় গকুলৰ দিশে হয় লোৱা নাথ Yeah.
সন্তোষী স্পৰ্শানাই বৃষ্টিবিন্দুগাত আজি মোৰ দেৱতা সহায় হে যমুনা তুমি মোৰ সহায় হোৱা মাগু এনে কৰজোৰে আশ্ৰয় তোমাৰ পানীৰ মাজত যতে পৰে ভৰি মোৰ বাম কৰি দিয়া সেইফালে এৰি আগে আগে শিয়ালে বাট দেখুৱাই দৌৰিছে দেৱদূতৈ ধন্যবাদ ধন্যবাদ
যদিও বা জগতৰ জীৱ যত মানে শান্তিময় নিদ্ৰাৰ কোলাত কৰিছে শয়ন। দুৰ্ভগীয়া কংস নাই তোৰ কপালত সেই সুখ ভোগ। দুগ্ধ ফেন নিত শান্তিময় কোমল শয্যাত লওঁ বুলি নিদ্ৰাত আশ্ৰয়। মুদিৰাই ৰৈ চকু দেখা পাওঁ দশো দিশে কৃতান্ত সদৃশ। শিৰা তোলনি থকা তীক্ষ্ণ তৰোৱাল দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। কাৰাগাৰলৈ কি জানিবা জন্মিছে মোৰ প্ৰাণৰ বৈৰী। সংহাৰ মূৰ্তি এৰি উপকৃতিৰে বিয়ে শান্তৰূপ কৰিছে ধাৰণ। পুনৰবাৰ চেষ্টা কৰি চাওঁ নিদ্ৰা দেৱীয়ে কোলাত লয় বা নলয়। কালকেতু মহাৰাজ মই কালকেতু। ইমান ৰাতি? হয় মহাৰাজ মই কালকেতু, দুৱাৰ খোলক। মহাৰাজ দুৱাৰ খোলক। মহাৰাজ মই কালকেতু। মহাৰাজ মই কালকেতু। মই কালকেতু। আজি আপুনি মোক চিনিব পৰা নাই? চিনিছো চিনিছো। কালকেতু মহাৰাজ আজি অষ্টমী তিথি। হয় মহাৰাজ আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণৰ বৈৰী জন্মিছে। জন্মিলে ভয় কিহৰ? দেৱৰ্ষি নাৰদৰ সেই যজ্ঞবাণীৰ কথা মনত আছে? আছে মহাৰাজ। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ দ্বাৰা সেই দ্ৰব্যবাণী বিফল হ'ব। সি কি এতিয়াও জীয়াই আছে? নাই মহাৰাজ, সি মৰিছে। অসম্ভৱ। কংসৰ প্ৰাণৰ বৈৰী ইমান সহজে নমৰে। দেৱতাবিলাক মহাৰাজৰ হিতকাংক্ষী নহয়, কেৱল মহাৰাজক প্ৰতাৰিত কৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই কালকেতুক নাই পৰা মহাৰাজ। সেই নিমিত্তে ৰাজ্যত যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে তাক মাতৃৰ কোলাৰ পৰা টানি আজুৰি আনি শিলত আচৰি আচৰি হত্যা কৰিছো। উত্তম। কাৰাগাৰলৈ গৈছিলো, কিন্তু মানে কাৰাগাৰলৈ গৈছিলো হাতত উত্তপ্ত ৰখিলৈ ই আশা কৰি যে মহাৰাজৰ প্ৰাণবৰীয়ে যদি জন্মগ্ৰহণ কৰিছে তাক মাতৃৰ কোলাৰ পৰা টানি আজৰি আনি শিলত আচৰি আচৰি হত্যা কৰিলা? নাই কৰা মহাৰাজ। মহাৰাজ তেতিয়া আপোনাৰ প্ৰাণবৰী ভূমিষ্ঠই হোৱা নাছিল।
পুত্ৰই হওক কিংবা কন্যাই হওক, তথাপিতো দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান। সন্তান দে নিদিওঁ মূৰৰ বলত সাপ পৰিকংশই ৰং চাব নোখোজে। নিদিওঁ 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 দাদা। কাল শিশুৰ তেজেৰে বহুদিনীয়া বিয়া পলোৱা। নিদিওঁ দাদা। এটা এটা কৰি 6টা অজান শিশুক ৰাক্ষসৰ দৰে হত্যা কৰিলা। অলপো বাধা দিয়া নাছিলো। মাতৃ হৈ নিজ হাতে 6টা পুত্ৰক মৃত্যুৰ মুখলৈ আগবঢ়াই দিছিলো। দাদা চোৱা, এইজনী কন্যা, এইৰ পৰানো তোমাৰ কিহৰ ভয়? এই ছোৱালীটিৰ জীৱন আচল পাতি ভিক্ষা মাগিছে। দেখো